হয় চাক প্ৰথমতে আপোনালোকক ধন্যবাদ জনাইছোঁ যে আপোনালোকে এই বানপানীৰ মাজত আমাৰ গাঁৱলৈ আহিছে। আপোনালোকে দেখা পাইছে যে আমাৰ গাঁওখনত আজি পানীৰ কেনেকুৱা অৱস্থা হৈছে। গোটেই গাঁওখন বুলিয়ে ক'ব লাগিব, কাৰণ গোটেই গাঁওখন মুঠতে আপোনাৰ 90% আজি পানীৰ কবলত আছে, পানীয়ে বুৰ গৈছে। আজি চাওক আমি য'ত থিয় হৈ আছোঁ তাতে কিমান পানী, আমাৰ ৰাস্তাৰ ওপৰেদি পানী গৈছে। বহুত ফিচাৰী আছে, আমাৰ গাঁৱৰ যিমান ফিচাৰী আছে মানে টোটেলি ফিচাৰী আমাৰ মাছ গুচি গ'ল, ফিচাৰীৰ পানীয়ে পূৰা ভৰ্তি হৈ আছে। আৰু চাওক খেতি বাতি নষ্ট হৈ আছে। যিমান ধান আছিলে আমাৰ মানে ধান ল'বই পৰা নাই ঘৰত, মাথাউৰিখন ভাঙি আমাৰ পূৰা ধানখিনি উঠাই লৈ গ'ল। ধানখিনি কিছুমান ধান আছিলে আপোনাৰ কাটি মাথাউৰিত থৈ দিছিলে বা ৰাস্তাত থৈ দিছিলে, সেইখিনি শুকান ধানখিনি উঠাই লৈ গ'ল। আমাৰ ইমানখিনি ক্ষতি হৈছে আজি গোটেই মানে গাঁওখনত। মাথাউৰিখিনি বহুত পুখুৰী, আনুমানিক মানে আমাৰ গাঁৱৰ প্ৰত্যেকজন মানুহৰে ফিচাৰী থাকে। পাৰ বেনিফিচাৰীৰ ফিচাৰী আছে, গোটেই ফিচাৰী লৈ গুচি গ'ল। ফিচাৰী কোনো ধৰণৰ চিন চাপ নাই, গোটেই মাছ লৈ গ'ল। আমাৰ ইয়াত বহুত ক্ষতি হৈছে আমাৰ গাঁওখনৰ। ধান খেতি বহুত, আমাৰ ধান গোটেই পাথাৰ এতিয়া কিমান কম আপোনালোকক, বহুত ধান নষ্ট হৈছে আমাৰ। মানে ধান পকা ধান এতিয়া আৰু মানে ঘৰত লৈ যাব নোৱাৰে ধানখিনি, এনেকুৱা অৱস্থা হৈছে। চৰকাৰক এটাই আহ্বান জনাম, চাওক বিভিন্ন ধৰণৰ বিভাগ আছে, প্ৰতিটো বিভাগে যাতে আমাৰ গাঁওখনৰ প্ৰতি অকণমান চকু দিয়ে। আপোনালোকৰ জৰিয়তে বিভাগীয় কৰ্তৃপক্ষক আমি অনুৰোধ জনাম, আপোনালোকে আহক, আপোনালোকে আহি চাই যাওক। ফিচাৰী ডিপাৰ্টমেণ্ট আছে ফিচাৰীৰ কাৰণে, বা আমাৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট আছে এগ্ৰিকালচাৰৰ কাৰণে। বিভিন্ন বিভাগীয় কৰ্তৃপক্ষ আহি আপোনাৰ গাঁওখনক চাই যাওক। এই অৱস্থা ৰোড ডিপাৰ্টমেণ্টৰ আছে, আপোনালোকে আহক, আহি চাই যাওক আমাৰ গাঁৱৰ কি অৱস্থা হৈ আছে আজি বানপানীত। যোৱা ৰাতিৰ পৰা আৰম্ভ হৈছে আমাৰ বানপানীত, এতিয়ালৈকে আছেই, বানপানী কমাই নাই। আপোনালোকে আহক, আহি চাই যাওক, আৰু আপোনালোকে যিমান পাৰে আমাক অলপ সহায় সহযোগী কৰক। আপোনালোকে চাই আছে আপোনাৰ আপোন চেনেল শ্বেডো নিউজ 7।